আদৰ্শ শিক্ষক শহীদুল ইছলাম ছাৰক বিদায়ী সম্বৰ্ধনা বিদায়ও এক অধ্যায় 2008 নং উত্তৰ বিছপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শহীদুল ইছলাম ছাৰক আজি বিদ্যালয় পৰিয়ালে আন্তৰিক বিদায়ী সম্বৰ্ধনা জনায়। শিক্ষা আৰু নৈতিকতাৰ পথ প্ৰদৰ্শক হিচাপে তেওঁৰ 3টা দশকৰ অধ্যয়নে কেৱল মাত্ৰ বিদ্যালয়খনকেই উন্নত কৰাৰ প্ৰয়াস নকৰিলে, শিক্ষাৰ্থীসকলৰ হৃদয়তো তেওঁ এক স্নেহৰ ঠাই দখল কৰিবলৈ সক্ষম হৈছিল। 1995 চনৰ 1 অক্টোবৰত শিক্ষক হিচাপে বিদ্যালয়খনত যোগদান কৰা শহীদুল ইছলাম ছাৰ শিক্ষকৰ ওপৰত থকা দায়বদ্ধতা আৰু স্নেহৰ নিদৰ্শন দি গৈছে। বিদ্যালয়খনক গঢ়ি তোলাৰ সময়ত তেওঁ যিমান যত্ন লৈছিল, তেনেকৈয়ে প্ৰতিটো শিক্ষাৰ্থীক তেওঁ ব্যক্তিগতভাৱে আগবঢ়াবলৈ চেষ্টা কৰিছিল। সময়ৰ লগে লগে বিদ্যালয়খন কেৱল শিক্ষাৰ এক কেন্দ্ৰ হৈ নাথাকি এক পৰিয়ালৰ ৰূপ ল'বলৈ সক্ষম হয়। বিদায়ী সম্বৰ্ধনাত বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা হাজি গামোচা, অসমীয়া ফুলাম গামোচা, জাপি, ছাতি, লাঠি আৰু টৰ্চ লাইট উপহাৰ দিয়ে। বিদায় লোৱা সময়ত শিক্ষাৰ্থীসকলে চকুত অশ্ৰু লৈ একোখনকৈ ফুলাম গামোচাৰে ছাৰ আপুনি আমাৰ প্ৰেৰণা বুলি স্মৰণ কৰি বিদায় জনায়। বিদায়ী ভাষণত শহীদুল ইছলাম ছাৰে ক'লে, এই বিদ্যালয় মোৰ জীৱনৰ এক বিশাল অংশ। ইয়াত মই কেৱল শিক্ষক নহয়, মই এজন অভিভাৱক, এজন পৰামৰ্শদাতা আৰু আপোনালোকৰ হৃদয়ৰ এজন সদস্য হৈ থাকিব খোজো। বিদায়ৰ অনুভৱ হৃদয়ত সাঁচি থ'বলগীয়া মুহূৰ্ত। এই বিদায় কেৱল এজন শিক্ষকৰ কৰ্মজীৱনৰ সমাপ্তি নহয়, এক নতুন অধ্যায়ৰ আৰম্ভণিও, য'ত শহীদুল ইছলাম ছাৰ শিক্ষাৰ প্ৰতি নিজৰ নিষ্ঠা আৰু আদৰ্শৰে সমাজত এক সেউজ সঁহাৰি দি যাব। ব্যুৰো ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। যি আয়োজন কৰিছে, মই কি ভাষাৰে তেওঁলোকক মই সমাজত কি কৰিলো মই ভাষাই প্ৰকাশ কৰিব পৰা নাই। তেওঁলোকে মোৰ কাৰণে যিখিনি কৰিছে, আচ্ছা যিয়েই নহওক, মই এইখন বিদ্যালয়ত 1985-86 চনৰ পৰা এই বিদ্যালয়ত মই শিক্ষকতা কৰি আছো। এই বিদ্যালয়খন 2080 চনত স্থাপন হৈছিল। মোৰ আগতে দুজন শিক্ষক আছিল, এজন আছিল বাৰাপেটাৰ, শুনিছিলো, তেওঁক মই দেখা নাই, আৰু এজন মোৰ ডাঙৰ ভাই নুৰুল ইছলাম, আৰু তেখেতৰ পিছতেই তেওঁ বিভিন্ন কাৰণত শিক্ষকতা কৰিব নোৱাৰিলে, যাৰ কাৰণে মই যাব লগা হ'ল। 17 বাইছ 1985-86 চনৰ পৰা মই এই বিদ্যালয়ত ভেঞ্চাৰ শিক্ষক হিচাপে কাম কৰি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে 1995 চনত এই স্কুলখন প্ৰাধিকৰণ হয়। তেতিয়া মোৰ লগত শিক্ষক আছিল স্বৰ্গীয় মাধৱ চন্দ্ৰ দাস, আমি দুয়োজনে আছিলো। মই শিক্ষকতা কৰাৰ পৰাই এই অঞ্চলৰ ৰাইজে মোৰ লগত যিখিনি সহায় সহযোগ কৰিছে, মই তাৰ কাৰণে চিৰঋণী। আৰু এই বিদ্যালয়খন যিসকল মই মুৰব্বীয়ে স্থাপন কৰিছিলে, তাৰ অধিকাংশই সকাল ত্যাগ কৰিছে। দুই একজনক আমি আছে সমাজত তেতিয়া জীয়াই, আৰু বাকী সকলোৱে সকাল ত্যাগ কৰিছে। তেতিয়া কথা হ'ল, চৰকাৰী নিয়ম অনুযায়ী এটা নিৰ্দিষ্ট সময় আছে, সময়লৈকে চৰকাৰী চাকৰি কৰিব পাৰে, আৰু সেই সময় উকলি যোৱাৰ লগে লগে তেওঁ চাকৰিৰ পৰা অৱসৰ ল'বই লাগিব। আৰু সেই সময়টো মোৰ আহি গৈছে। আপোনালোকে মোক ক্ষমা কৰিব, মই ইমান দিন আপোনালোকৰ মাজত, আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ ভাই ভনীক যি কিঞ্চিত শিক্ষা দিব পাৰিছো, আশা কৰো সেই কিঞ্চিত শিক্ষা যদি তেওঁলোকে মনত ৰাখি
চলি যায় ভৱিষ্যতে আল্লাহ নিশ্চয় তেওঁলোকক সুপথে পৰিচালিত কৰিব। তো মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলক কম, তেওঁলোকৰ সিহঁতৰ উদ্দেশ্য মই কম, মোৰ স্নেহেৰ ছাত্ৰ ছাত্ৰীসকললৈ যে হিন্দী কবি কবির দাসে কৈছিল যে গুরু গোবিন্দ তো এক হায় আকার হায় দুজা। গুরু আৰু গোবিন্দ, গোবিন্দ গুরু মানে যি শিকায় গুরু, গোবিন্দ মানে ভগৱান আল্লাহ যিয়ে সৃষ্টি কৰিছে, এইগিলা একেই, আকাৰ হায় দুজা, তাৰমানে আকাৰ বেলেগ বেলেগ, গুৰুৰ আকাৰ আছে। হ্যাঁ, কোনো গুরু লম্বা, কোনো গুরু খাটা, কোনো গুরু লেংরা, কোনো গুরুর একটা চকুত কম দেখে গুরু। আর গোবিন্দ আল্লাহ, আল্লাহ দেখা নাই নিরাকার, ইয়ার কোন আকার নাই। তো কবিয়ে কৈছে দুইজন বলে একে, দুইটা একে সমপর্যায়ে